তো গাইজ বৰ্তমান মই ঘৰত নাই, বৰ্তমান মই অসমত নাই, বৰ্তমান মই ভাৰততো নাই, বৰ্তমান মই আছো নেপালত। নেপালৰ এখন বিখ্যাত চকু চিকিৎসালয়লৈ আহিছোঁ, যিখন চিকিৎসালয়ৰ নাম হৈছে মেচি নেত্ৰালয়। আৰু এই নেত্ৰালয়খন আপোনাৰ নেপালৰ টপ 1ত আছে। আৰু সেই নেত্ৰালয়খনলৈ আহিলোঁ, তেন্তে ভিডিঅ'টো এতিয়া ষ্টাৰ্ট নকৰোঁ, পূৰা ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ। তো ভিডিঅ'টো পূৰা চাই থাকক। তো গাইজ পৰা আছাম টি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ নহয় দিয়ক, মানে চেনেলটোৰ নাম বদলাইছোঁ। তো চেনেলটোৰ নাম থৈছোঁ মই পৰাগ চাইকেল ৰাইডাৰ। তো বহুত দিন ভিডিঅ' দিয়া নাই, মানে মহাকুম্ভৰ পৰা অহাৰ পৰা মানে এই পিঠাচিনি ধৰা ভিডিঅ'বোৰ দিছিলোঁ। তো বৰ্তমান একো ভিডিঅ' দিয়া নাই। তো আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে মই যাবলৈ ওলাইছোঁ মানে আপোনাৰ নেপাললৈ, মানে নেপাললৈ যাম। মানে মামাই নিবা আহিছে ৰ'ব, এই মামাৰ মানে চকুৰ অসুখ হৈছে, তো আমি নেপাললৈ যাম। তো সেইকাৰণে আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে নেপালত নেচাৰটো কেনেকুৱা, মানে ধৰি লওক মেডিকেলবোৰ কেনেকুৱা, কি বস্তু, মানে মই নেপাল গৈ পোৱা নাই না, তো বেলেগ দেশলৈ গৈ পোৱা নাই। তো আমাৰ ওচৰৰে মানে ধৰি লওক অসমৰ আশে পাশে লাগি আছে নেপালখন। তো বেলেগ এখন দেশলৈ যাম। তো সেই দেশখন কেনেকুৱা কি কথা, মানে নেচাৰবোৰ সকলোবোৰ দেখাম। তো আজি আমাৰ আছে 5:52, মানে 6টাত মানে ট্ৰেইন আছে নলবাৰীৰ পৰা আমি যাম জলপাইগুৰি। মানে জলপাইগুৰিত নামি উঠি আপোনাৰ চব গম পাব ভিডিঅ'টোত, মানে আটাইবোৰ কথা গম পাব। মানে নেপালত কেনেকুৱা কি বস্তু, মানে যদি আপোনাৰ ধৰি লওক চকুৰ অসুখ হৈছে, তো মানে ক'ত কি দেখাব লাগিব, আমি সিমান এটা নাজানো। তো যাই মেলি কি হয় পৰিস্থিতিটো পূৰা চাই থাকক। মানে মামাই মোক নিবলৈ আহিছে। তো আমাৰ বৰ্তমান এতিয়া বাজিল 1 মানে বাজিল। তো মামাৰ কোনটো চকুত হৈছে? বাজুক মানে কি দেখা নাপাইছ নেকি? স্পট পৰছে না? তো পূৰা চাই থাকিব। যদি আপোনাৰো মানে এনেধৰণৰ কিবা চকুৰ অসুখ মানে হৈছে, তো আমাৰ গুৱাহাটীতো মানে ধৰি লওক মানে বহুতে অসমৰ বহু মানুহে ধৰক নেপাললৈ যোৱা দেখা যায়। তো আমিও আজি যাওঁ, নেপালখনো দেখা নাই কেনেকুৱা বা কি কথা চাই আহোঁ। তো ভিডিঅ'টো পূৰা চাই থাকিব। তো ভাত তাত মজাকৈ খাই লওঁ, খাই লৈ মানে মামাৰ ঘৰ হৈছে আমাৰ এই বৰি চুটি কাটা বৰিত হয়। তো ভাত তাত খাই লৈ যাওঁ। আৰু এতিয়া আমি গৈ আছোঁ নলবাৰী ষ্টেচনলৈ। আৰু আমি নলবাৰী ষ্টেচনত উঠিম, আৰু নলবাৰী ষ্টেচনত উঠি আমি এইভাগে ৱেষ্ট বেংগলৰ NGP মানে নিউ জলপাইগুৰিত নামিম। তো বৰ্তমান আমি ষ্টেচনলৈ বুলি আগমন কৰি আছোঁ। এইভাগে নলবাৰীখন কিছু আপডেট হৈছেহে, মানে বহুদিন নলবাৰীৰ ফালে মানে অহাই নাছিলোঁ। তো আজি আহি অলপ কিছু চেঞ্জ পালোঁ আৰু নলবাৰীখন। তো আৰু আমাৰ ট্ৰেইনৰ টিকট আছে এইভাগে 5:52। তো গাইজ বৰ্তমান আহি নলবাৰী ষ্টেচন পাই গ'লোঁ। আৰু আমাৰ ট্ৰেইনখন আছে মানে আপোনাৰ 5:52 ট্ৰেইনখন আছে। আৰু নলবাৰীটো আমাৰ নিউ জলপাইগুৰি মানে NJP লৈকে আমি যাম। আৰু বৰ্তমান ইয়াতে আহি পালোঁ। আৰু মোটামুটি আপোনাৰ গধূলি হ'ব আজি যাই পাওঁতে। ৰাতি মোটামুটি আপোনাৰ ট্ৰেইনৰ টাইমটো দেখাইছে আপোনাৰ মিনিমাম 6.5 ঘণ্টা বা 6 ঘণ্টাৰ আমি যাই পাম। আৰু এতিয়া আমাৰ ট্ৰেইন আছে 5:52। আৰু বৰ্তমান বাজিল 4টা 4:30 মান বাজিল। আৰু তো এইখিনি টাইম 1.5 ঘণ্টামান টাইম ইয়াতে ৰখিব লাগিব। ৰখি উঠি 5:52 ট্ৰেইন আহিব। তাৰে পিছত ইয়াৰে পৰা ৰাওনা হ'ম ডাইৰেক্ট নিউ জলপাইগুৰিলৈকে, মানে ডাইৰেক্ট ট্ৰেইন যায় নিউ জলপাইগুৰিলৈকে। আৰু তাৰে পৰা বাছত যাব লাগিব মানে নেপাললৈকে। তো বৰ্তমান বেগ চেগাৰ বিৰাট আৰু কম্বল চম্বল গোটেই লৈ আহি গৈছে। তো এতিয়া 5:30লৈ ইয়াতে অলপ অপেক্ষা কৰোঁ, মানে মজাকৈ বহি লওঁ। তাৰপিছত 5:30 ইয়াৰে পৰা ৰাওনা কৰিব লাগিব নিউ জলপাইগুৰিলৈকে। আমি এইভাগে ষ্টেচনত প্ৰায় 1.5 ঘণ্টা টাইমেই বহিলোঁ। আৰু ফাইনেলি এইভাগে বাজিল 17:50, মানে 5:50। আৰু আমাৰ ট্ৰেইনখন আছে 5:52। আৰু আজি অলপ ট্ৰেইনখনে কিছু লেট কৰিলে। আৰু আমাৰ এইভাগে বহাতে মানে বহিবা নৰিহে জীৱনটোত, লাগালি মোক শিলে দাংবা দিয়ক, মানে বহি থাকবা নৰোঁ। তো ফাইনেলি আমাৰ ট্ৰেইনখন আহি গ'ল। আৰু এইভাগে আমাৰ আছে S4ত, ডাব্বা নম্বৰ S4, আৰু টিকট নম্বৰ কিবা 64 না কি আছে। তো বৰ্তমান ট্ৰেইন আহি গ'ল। তো পূৰা চাই থাকক আৰু পূৰা উঠো এতিয়া বৰ্তমান ট্ৰেইনত। তো গাইজ বৰ্তমান ট্ৰেইনত উঠিলোঁ। আৰু আমাৰ ট্ৰেইনখন আছিল আপোনাৰ 5:52 আছিল, কিন্তু ট্ৰেইনখন আজি মানে 20 মিনিট লেট কৰি দিলে। আৰু বৰ্তমান ট্ৰেইনত উঠিলোঁ। আৰু ধৰি লওক আজি আমি যাই পাওঁতে মিনিমাম ধৰি লওক 6-7 ঘণ্টা লাগি যাব। আৰু বৰ্তমান মই ইয়াতে আছোঁ। আৰু বাহিৰৰ মানে ট্ৰেইনৰ ৰাতিৰ নাজাৰা বাহিৰৰ। আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ। আৰু আমি যাম আপোনাৰ নিউ জলপাইগুৰি। আৰু নিউ জলপাইগুৰিৰ পৰা আপোনাৰ সেইখিনি বাছেৰে যাম, মানে নেপালৰ একদম ধৰি লওক চকুৰ যিবোৰ মানে মেডিকেল আছে, মানে মামাৰ চকুৰ বেমাৰ হৈছে। তো সেই চকুৰ অপাৰেশ্যন বা কিবা কৰে নাজানো। আৰু তো চকু দেখাবলৈ যাম। তো বৰ্তমান ট্ৰেইনত উঠিলোঁ। আৰু ধৰি লওক 6-7 ঘণ্টা পিছত, মানে ৰাতি মিনিমাম ধৰি লওক 1-2 বজাত যাই পাম। আৰু
তো গাইজ বৰ্তমান আমি আহি পালোঁ মানে নিউ জলপাইগুৰি, মানে আমি ধৰি লওক নলবাৰীৰ পৰা আহিছিলোঁ নিউ জলপাইগুৰিলৈকে। আৰু ট্ৰেইনৰ টাইমতে আহি পালোঁ, মানে 12:30 মানত টাইম দিছিল, তো 12:30 মানত আহি পালোঁ। আৰু এইটো হৈছে নিউ বঙাইগাঁও নিউ জলপাইগুৰি ষ্টেচনটো, মানে বহুতেই বেছি ডাঙৰ ষ্টেচন একদম ক'ব লাগিলে। আৰু এই ষ্টেচনটোত আজি ৰাতি থাকিম, তাৰপিছত ৰাতিপুৱাই আৰু আমি নেপাললৈ বুলি আগমন কৰিম। আৰু মামাৰ চকুৰ অসুখ হৈছে, আৰু এতিয়া বৰ্তমান তললৈ গৈ আছোঁ ক'ৰবাত য'ত টিকেট কাউণ্টাৰ আছে, তো টিকেট কাউণ্টাৰৰ কাষতেহে ক'ৰবাত আৰু বাগাতি থাকিম আৰু মানে ৰাতিটো পুৱাব পাৰিলি হ'ল। আৰু বৰ্তমান বাজিল 12:30 বাজিল, আৰু ৰাতিপুৱাই গুচি যাম ডাইৰেক্ট নেপাল। তো গাইজ বৰ্তমান বাজিল 5টা, আৰু আমি পূৰা ধৰি লওক গাড়ীবোৰত যিবোৰ গাড়ী নেপাল যায়, তো নেপাললৈ বুলি আগমন কৰিম। আৰু বৰ্তমান মানে আমাৰ হাগা লাগছি, মানে আমি ফ্ৰেছ হোৱা কথা নকওঁ, মানে হাগা লগা কথা হ'ম ডাইৰেক্ট মানুহ, আমি একদম কথিত ভাষাৰ মানুহ। ডাইৰেক্ট মামাই পূৰা হাগবা গৈছে, 20 টকা দি হাগবা গৈছে আৰু মানে 20 টকা দি হাগাৰ একদম আমাৰ ফেচিলিটি আছে কিছু। আৰু হাগাটো মেইন, আৰু হাগবা লাগব, হাগি চাগি মজাকৈ যাম আমি ডাইৰেক্ট নেপাল। সোমাই যাওঁ ডাইৰেক্ট, মই বাগে সোমাই যাওঁ। তো তাৰে পিছত যাম নেপাল, মুখ চুখ ধুই নেপালৰ গাড়ীত উঠোঁ। আৰু মানে ভাড়া মিনিমাম ধৰি লওক মানে আমাক কৈছে 150কৈ কৈছে, তো 120 মানকৈ যাম আৰু ল' বাজেটত চলা মানুহ না। বৰ্তমান এতিয়া হাগুৱাৰ গাড়ীৰ ড্ৰাইভাৰবিলাকৰ মাজত কাজিয়া, এইটো অকল মানে অসমতেই নচলে, এইটো ভাৰতৰ অল ষ্টেটতেই চলে। আমি যিখন গাড়ীত উঠিছিলোঁ সেই গাড়ীখনত মানে দুইজন বেলেগ মানুহ মানে বেলেগ এখন গাড়ীৰ পৰা তেওঁক আনি মানে উঠাই দিছিল। তো সেই ড্ৰাইভাৰজনে মানে বেলেগ গাড়ীখনৰ ড্ৰাইভাৰজনে একদম গাড়ীৰ ওপৰত উঠি বেগ চেগ গোটেই নামে লৈ গৈছে একদম। আৰু কি ক'ম, মানে অসমতে অকল এইবোৰ নচলে, মানে ভাৰতৰ অল ষ্টেটতে ড্ৰাইভাৰবিলাকৰ মাজত দন কাজিয়া চলি থাকে। তো ফাইনেলি আমি গাড়ীখনত উঠিলোঁ, আৰু এইভাগে গাড়ীখনতো প্ৰায় আধা ঘণ্টামান ৰখাই থলাক আমাক। ৰখাই থৈ উঠি ফাইনেলি আমি নেপাললৈ বুলি এনেধৰণে আৰু গমন কৰি আছোঁ। আৰু তো বৰ্তমান আজি আৰু অসমত নহয়, ভাৰতত নহয়, অন্য এখন দেশলৈ বুলি আগমন কৰি আছোঁ। আৰু সেই দেশখন আমাৰ অসমৰ পৰা বেছি দূৰ নহয় দিয়ক, প্ৰায় মানে ৱেষ্ট বেংগলৰ পৰা শিলিগুৰিৰ পৰা প্ৰায় 28 কিলোমিটাৰ সোমাই গ'লে প্ৰায় যাব অন্য এখন দেশ, মানে নেপাল। আপোনালোকে যিহত যাওক, মানে বাইকেদি যাওক, 4 চকীয়াৰে যাওক, ট্ৰেইনত যাওক, মানে ফ্লাইটেৰে যাওক, যিহেৰে নাযাওক কিয়, কিন্তু চাইকেলেৰে গ'লে মানে অল ভিউটো দেখা পায়, মানে ৰখি যাব পাৰি বা যিকোনো বস্তু ভালদৰে চাব পাৰি। কিন্তু এইভাগে আপোনাৰ 4 চকীয়া হওক, বাইক হওক, এইবিলাকত গ'লে মানে অল মানে বস্তুবিলাক ধৰি লওক ভিউবিলাক ভালদৰে দেখা নাপায়। আৰু মই চাইকেল চলোৱা মানুহ না, তো বস্তুবিলাক মই ভালদৰে বুজি পাওঁ। তো মই এইভাগে গাড়ীত আহিছোঁ, কিন্তু গাড়ীত আহিলে আপোনাৰ অল বস্তুটো গম নাপায়, ক'ত কি বস্তু, মানে ৰাস্তাটো দেখা পাই যাই থাকব আৰু সেয়ে। কিন্তু চাইকেল মাৰিলে ডাইৰেক্ট আৰু অল ভিউ, মানে বস্তুবিলাক চব আৰু বুজি পাব, কেনেধৰণৰ কি বস্তু কি কথাই চব। তো বৰ্তমান আমি গমন কৰি আছোঁ, আৰু এতিয়া আৰু গেট পাম, আৰু গেটলৈকে বোলো বেছি টাইম নাই। আৰু আপোনাৰ এইভাগে শিলিগুৰিৰ পৰা আপোনাৰ নেপাল আৰু আপোনাৰ ভাৰতবৰ্ষৰ যিখন গেট, সেই গেটখন বেছি দূৰ নহয়, প্ৰায় ধৰি লওক 23 কিলোমিটাৰ 25 কিলোমিটাৰ মান গ'লে পাই যাব এই ভাৰত আৰু নেপালৰ গেটখন। এইভাগে নেপালৰ গেটত একদম বেগ চেগ গোটেই চেক কলাকাৰ, মানে কিবা বোমা চমা আনা বুলি ভাব না, আৰু ইণ্ডিয়াৰ পৰা মানে নেপালক বোমা দিবা বুলি ভাব। তো এইভাগে বেগ চেগ গোটেই চিকুণ মানে চব চালাক আৰু চব ৰেডি কৰি। আৰু আপোনালোকে যদি নেপাললৈ আহে, মানে এইবাৰ আই কাৰ্ড লৈ আহিব, মানে ভোটাৰ আই ডি হওক, পান কাৰ্ড হওক, মানে ইয়াতে মানে পান কাৰ্ডে চাই, পান কাৰ্ড হওক, আপোনাৰ আধাৰ কাৰ্ড হওক, আধাৰ কাৰ্ডখন মেইন, আৰু আধাৰ কাৰ্ডখন চাই ভালদৰে। তো এইভাগে আমিও আধাৰ কাৰ্ড চাৰ্ড মজাকৈ দেখুৱাই এইভাগেৰে ফাইনেলি আৰু গমন কৰি আছোঁ। তো গাইজ বৰ্তমান নেপাল পাই গ'লো, আৰু মানে গাড়ী বদলাওঁতে আৰু কিমান গাড়ী বদলাব, মানে চিনি নাপালে আৰু সেই ধৰি লওক বৰ্তমান বেটাৰী ৰিক্সা যাই আছোঁ ৰ'ব, মানে চিনি নাপালে অলপ বহুতে বেছি প্ৰব্লেম হয়। ধৰি লওক আমি ট্ৰেকাৰত আহিছিলোঁ, ট্ৰেকাৰত আহি মানে বেটাৰী ৰিক্সাত 2বাৰে উঠিব লগা হ'ল, কাৰণ চিনি নাপাওঁ না বস্তুবিলাক। তো এতিয়া ডাইৰেক্ট মানে চকুৰ মেডিকেললৈ মানে আগমন কৰি আছোঁ, কিবা কাকপৰ ভিটা বুলি কয় জেগাখিনিৰ নাম। তো এনেধৰণে আৰু ফাইনেলি নেপাল আহি পাই গ'লোঁ। আৰু চকু তকু দেখে যদি আজি আৰু যদি দেখা হয়, একো যেতিয়া প্ৰব্লেম যদি নহয়, মানে একো অপাৰেশ্যন কৰিব লগা নহয়, তেতিয়া ঘৰলৈ আজিয়ে যাম। আৰু যদি কিবা অপাৰেশ্যন কৰিবলগীয়া হয়, বা যদি কিবা বেলেগ কিবা প্ৰব্লেম হয় মামাৰ, মামাই বাগে যদি একো এটা প্ৰব্লেম নাই, তো আজিয়ে ঘৰলৈ যাম। যদি কিবা প্ৰব্লেম হয়, তো
अरे থাকিব লাগিব 2 दिन কি হয় तो बर्तन गएछो भैया कहाँ तक हम जा रहे हैं हॉस्पिटल जा रहा है हॉस्पिटल अगर बेटा आई केयर नेपाल नेपाल सुबु डॉक्टर যাচ্ছি और भाई टोटो ड्राइवर है आपका नाम क्या है आपका मेरा नाम दारी है दारी दारी नाम नेपाल का दारी खतरा नाम है खतरा नाम तो पाइए बोलो जाओ पाइए बोलो अगर बेटा आई केयर हॉस्पिटल आ रहा है देखिए अंदर जा रहा है पाइए बोलो जाओ मेडिकल पाइए बोलो फाइनली ए आइए बोलो खुला नहीं है भैया এইখনে হৈছে মেডিকেলখন শনিবার है ना তো এইখনে মেডিকেলখন ফাইনেলি আহি গ'লো মেডিকেলখনলৈ তো কি হয় চাওঁ আৰু ক'ত কি কৰিব লাগে সিমান আমি এটা নাজানো না তো এইখনে হৈছে মেডিকেল আৰু ইয়াত এনেধৰণে আহিলোঁ তো গাইজ বৰ্তমান মানে আমি সেইখন মেডিকেলত মানে এইখন হ'ল কাৰণে তাতে ডাক্তৰো আহাই নাই তো সিমান এটা ভাল নহয় বোলে তো দাদাজনে কোৱা মতে মানে মেডিকেলখন সিমান এটা ভাল নহয় তো দাদা মানে কোনসা হস্পিটাল सबसे अच्छा है नेपाल का मेसी हॉस्पिटल है सबसे अच्छा है मेसी तो हम अब मेसी में जा रहा हूँ मेसी हॉस्पिटल तक अभी जा रहा है मेसी कितना दूर है इधर से नहीं 1 किलोमीटर है 1 किलोमीटर तो असम में कहाँ से आते हैं मेसी हॉस्पिटल में असम गुवाहाटी तेजपुर डिमापुर बॉयगांव धुबरी मणिपुर ऑल इंडिया से आता है ऑल इंडिया तो ऑल इंडियार पर आए माने मेसीखन হৈছে बोले एशियार बोले टॉप 1 আছে बोले দাদাজনে কোৱা মতে আমি ইমান নাজানো তো বৰ্তমান আমি মেছি হস্পিটাললৈ গৈ আছো তো তাতে बोले ট্ৰিটমেন্ট পুৰা বহুতে বেছি ভাল হয় তো চাও আৰু কেনেকুৱা কোৱালিটি কি হয় পুৰা চাই থাকক আজি আপোনাৰো যদি কিবা চকুৰ বেমাৰ আছে তো ভিডিওটো ভালদৰে চাব আৰু এই চাইমেটো আহিব এছিয়াৰ টপ 1 আছে बोले মেছি মানে নেপালৰ মেছি হস্পিটাল और अपनी सिलीगुड़ीर पर बेसि दूर নহয় ধৰি লওক প্ৰায় 28 কিলোমিটাৰ তো सिलीगुड़ीर पर डाइरेक्ट 28 কিলোমিটাৰ আহিলে মানে মেছি হস্পিটাল পাই যাব তো বৰ্তমান আমি মেছি হস্পিটাললৈ বুলি আগমন কৰি আছো তো পুৰা চাই থাকক তো গাইস বৰ্তমান আহি আমি মেডিকেলখন পাই গলো এখন হৈছে চক এই মেছি নেত্ৰালয় আৰু এইখন হৈছে এছিয়াৰ একদম টপ আছে টপৰ আছে বোলে একদম আই হস্পিটালৰ নেপালৰ তো বৰ্তমান আমি এনেধৰণে আহিলোঁ আৰু এতিয়া চাওঁ আৰু কেনেধৰণে কি ট্ৰিটমেণ্ট কৰে কেনেধৰণৰ ফেচিলিটি তো পুৰা চাই থাকিব আৰু তো গাইজ বৰ্তমান আমি মানে মেডিকেলত এডমিট হ'লোঁ মানে আমাৰ ভিজিট কৰলাক আৰু ভিজিটত কিমান লৈছে আমাৰ 400 টকা লৈছে তো কালি আমাৰ ভাত খাবাই নহ'ল মানে ইমানে মানে ট্ৰেইনত মানে খাবা নৰি না যিটি বস্তু তো কালি ৰাতি ভাত খাবাই নহ'ল তো সেইকাৰণে মানে বস্তুটো আমি এতিয়া মানে ভাত খাবলৈ আহিছোঁ তো ইয়াত মানে এই ৰাতিপুৱা আপোনাৰ বৰ্তমান বাজিল 9:30 মান বাজিল কিন্তু ভাত নাপয়ে তো এই দোকানখন হৈছে ৱেষ্ট বেংগলৰ দোকান তো ইয়াতে মানে আপোনাৰ এতিয়া বৰ্তমান ভাত খাওঁ মজাকৈ দালি চালি আর চব্জি আছে আৰু তো ভাতখিনি খাই আজি যাব পাৰো না নাই নাজনো আৰু কিবা কৰবা দেই তো কিবা চাওঁ আৰু কি কৰিব দেই তা আন্তাজ এটা অপাৰেশ্যন কৰবা দিব নি আমা নেদে না তো আজি যাব পাৰিম তে আর তো ভাতখিনি খাই লওঁ খাই উঠি কি কৰিব দিয়ে চাওঁ তাৰপিছত আজি আৰু ঘৰ যাবলৈ চেষ্টা কৰিম আৰু টিকট আপোনাৰ ট্ৰেইনৰ টিকটটো বৰ্তমান আজিৰ কনফাৰ্ম টিকট নাই নহ'লে আপোনাৰ জেনেৰেল ডাব্বাত হ'লেও পুৰা নলবাৰীলৈ যাব লাগিব আৰু তো গাইজ বৰ্তমান মই নেপালৰ যিখন মানে চকু চিকিৎসালয়লৈ আহিছোঁ তো সেই চিকিৎসালয়খনৰ নাম হৈছে মানে মেছি নেত্ৰালয় আৰু এই মেছি নেত্ৰালয়খন আপোনাৰ নেপালৰ টপ 1ত আছে কিন্তু এই কথাটো মই কোৱা নাই এই কথাটো মই এজন পুলিচ বিষয়াৰ পৰা জানিব বিচাৰিম ये जो मेसी नेत्रालय है ये नेपाल का टॉप 1 में है ना टॉप 1 में है गूगल में सर्च करके देख सकता है गूगल माने আপোনালোকে গুগলত মানে सर्च কৰি চাব পাৰে टॉप 1 আছে एकदम अरे असम का कहां से आते हैं ये नेपाल असम का तो सभी जगह से आता है ना इंडिया का असम से ज्यादा आता है ना सिक्किम दार्जिलिंग वेस्ट बंगाल आसाम गुवाहाटी सबै जगह से आता है আমাৰ অসমত একদম লাগিয়ে আছে মানে প্ৰায় ধৰিলা ওয়েস্ট বেংগললৈ আহি মানে লাগিয়ে থাকা আনে দক অসমত তো সেইকাৰণে আমাৰ অসমৰ মানুহ প্ৰায় বেছিয়ে দেখা যায় আৰু আপোনাৰ এই চকু চিকিৎসালয়বিলাক আপোনাৰ শনিবাৰে কিন্তু মানে প্ৰায় বেছিভাগ মানে ধৰিলক চকু চিকিৎসালয় মানে বন্ধ থাকে কিন্তু এই মেছি নেত্ৰালয়খন কিন্তু শনিবাৰে আপোনাৰ অপাৰেশ্যন নহয় কিন্তু ধৰিলক ট্ৰিটমেণ্ট হ'ব কিন্তু অপাৰেশ্যন নহয় আৰু 1 বজালৈকে থাকে আৰু বাকি বাৰকেইটাত গোটেই বাৰকেইটাতে আপোনাৰ এই মেছি নেত্ৰালয়খন কিন্তু খোলা থাকিব কিন্তু আপোনাৰ অপাৰেশ্যনটো নহয় আৰু যদি আমাৰ মামাৰ আজি কিবা অপাৰেশ্যন কৰিব লগা হয় তো আমি ইয়াতে কৰবা থাকিব লাগিব ৰুম চুম ভাড়া কৰি তো আজি যদি অপাৰেশ্যন কৰিব লগা নহয় বা কিবা বেলেগ যদি কিবা ঔষধ পাতিৰে যদি কিবা এটা চকুত স্পট পৰিছে তো সেই স্পটটো যদি কিবা
ধৰি লওক ঔষধ পাতিৰে যদি খেদাব পাৰি তো আজি আমি যাব পাৰিম আৰু মামাই বৰ্তমান চাদা মাৰি আছে আমি ধৰি চাদা লাভাৰ মামায়ো খাই মই খাওঁ দিয়ক মইতো খাওঁৱে আপোনালোকে নিশ্চয় গম পাই ভিডিঅ'টো চাইছে তো আজি যদি অপাৰেশ্যন একো কৰিব লগা নহয় তো ডাইৰেক্ট ঘৰ যোৱা হ'ব আজি আৰু যদি কিবা অপাৰেশ্যন কৰিব লগা হয় তো কালি ৰাতিপুৱা অপাৰেশ্যন কৰা হ'ব অপাৰেশ্যনটো কৰি তো ঘৰলৈ যাম আৰু আপুনি অসমৰ পৰা আহিছে ক'ৰ পৰা অসমৰ বকো আমাৰ চব অসমৰে মানুহ চব অসমৰ মানুহ আৰু কি ক'ম তো পুৰা চাই থাকক আৰু তো গাইজ ফাইনেলি আমাৰ মামাৰো চকু দেখুওৱা কাম কমপ্লিট মানে মামাৰ চকুৰ একো প্ৰব্লেমে নাছিল মানে এটা চকুত মানে অলপ স্পট পৰিছিল তো সেই স্পটটোৰ কাৰণে নেপাললৈ আহিব লগা হ'ল তো আপোনালোকৰো যদি কিবা চকুৰ বেমাৰ আছে মানে নেপাললৈ যাম বুলি ভাবি আছে তো আপোনালোকে ডাইৰেক্ট আহিব পাৰে এইখন মেচি নেত্ৰালয়লৈকে মানে এই মেচি নেত্ৰা আপোনালোকক মই কোৱা নাই ভাল বুলি আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইও গম পাইছে মানে পুলিচ বিষয়াজনেও ক'লে মানে ই ৰিক্সা ড্ৰাইভাৰজনেও ক'লে তো ময়ো সিমান এটা নাজানো যদি আপোনালোকে আহিব বিচাৰে এই নেত্ৰালয়খন মানে আমাৰ মতে আৰু ভাল লাগিছে যদি আপোনালোকে যদি আহিব বিচাৰে ইয়াত আহক সকলোখিনি ফেচিলিটিয়ে পাব আৰু ইয়াত ভিজিট কৰিবলৈ হ'লে আপোনাৰ 400 টকা লয় আৰু চশমা মজাতে থিতাতে বনাই দিব আপোনাক ক'লা মানে ক'ব লিখি দিব চিলিপত বোলে এনেধৰণৰ পাৱাৰী চশমা লাগিব তো আপোনাৰ কাৰণে আপোনাৰ যিযোৰ চশমা ভাল লাগিছে এনেধৰণে পিন্ধাই দিলে আপোনাৰ যদি সেইযোৰ চশমা ভাল লাগিছে তো সেই চশমাযোৰতেই মজাকৈ যে আপোনাক চকু অনুযায়ী আপোনাৰ পাৱাৰ অনুযায়ী যিখন লেন্স লাগে তো সেই লেন্সখন মজাকৈ লগাই দিব তো এইভাগে চশমা এটা একদম চশমাৰ ভাণ্ডাৰ কৰি থৈ দিছে একদম ঔষধ পাতি যি লাগে আৰু চবখিনি আনিব পাৰিব আৰু এইভাগে মামাৰো আজি ইয়াৰ চকু চোৱা কাম কমপ্লিট আৰু আপোনালোকে যদি আহিব বিচাৰে একদম আহিব পাৰে বহুতেই বেছি ভাল লাগিছে আৰু চকু চিকিৎসালয়খন বহুতেই বেছি ভাল বুলি তো মই গম পালোঁ আৰু যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে মানে বহুতেই বেছি ভাল আৰু লগালগ কাম লগালগ একদম পুৰস্কাৰ তো গাইজ বৰ্তমান আমাৰ চকু দেখুওৱা কাম কমপ্লিট হৈ গ'ল মানে একদম আৰু জল্দি কাম হৈ গ'ল আৰু এইভাগে মামাকো পূৰা চশমা দিলা দেখা পাইছা ন পূৰা ক্লিয়াৰ এতিয়া বৰ্তমান বাজিল 10:30 মানে 10:30তে কমপ্লিট তো চব মানে ধৰি লওক ঔষধ পাতি দি দিলে আৰু চবখিনি আৰু ইয়াতে আপোনালোকে এই তাতে ড্ৰপগিলা পাই যাব চকু যি লাগে আৰু ইয়াতে চশমা পাই যাব মানে যেনে কি ধৰণৰ চশমা লাগে আপোনাৰ কোৱালিটি হিচাপে আপোনাৰ চকুৰ পাৱাৰ হিচাপে বা যেনে ধৰণৰ চশমা লাগে চব ইয়াতে পাই যাব আৰু ফাইনেলি আমাৰ দেখুওৱা কাম কমপ্লিট আৰু এতিয়া ডাইৰেক্ট আৰু ষ্টেচনলৈ যাওঁ ষ্টেচনলৈ বুলি ডাইৰেক্ট ঘৰলৈ বুলি ৰাওনা তো চবখিনি ভৰাই ল'লোঁ আৰু তো আৰু ইমান সলকা নহ'ব বুলি গম পোৱা নাছিলোঁ মানে ডাইৰেক্ট আৰু বেলেগ ধৰি লওক আমাৰ গুৱাহাটী গ'লে মানে বহুতেই বেছি ধৰি লওক দেৰি হৈ আৰু ধৰি লওক কালি যাবা দে পৰহিদিনা যাবা দে এনেকুৱা কিন্তু ইয়াতে অতি সোনকালে হৈ গ'ল আমি মোটামুটি ধৰি লওক কেইটা ৰেষ্টুৰেণ্টৰ পৰা এই জেগা 9টা আহি গৈছিলোঁ তো এতিয়া বাজিল 10:30 11টামান বাজিল তো পূৰা কমপ্লিট যাবে তো এতিয়া যাওঁ আৰু ডাইৰেক্ট এতিয়া ষ্টেচনলৈ যাওঁ তাৰে পৰা ডাইৰেক্ট নলবাৰী ষ্টেচন